Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হ'ব লেচাৰামা খেতি ডাংবডি। তো আপোনালোকে যদি কৰাৰ কাৰণে ইচ্ছুক আৰু যদি কৰিছে তো আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কথা হ'ল বন্ধুসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব এই কাৰণেই কৈছোঁ। তো আজিৰ এই ভিডিঅ'টো চালে আপোনালোকে আৰু বেলেগক সদিখিনি খেতি কৰিব নালাগে। মই আজি আপোনালোকক এই ভিডিঅ'টোৰ মাজেদি A to Z কথাখিনি আপোনালোকক খেতি কৰাৰ ধৰণ, খেতিৰ পৰা পোক আঁতৰোৱা আৰু খেতিত থকা ফাংগিচাইড কেনেকৈ আঁতৰাব আৰু গছত ফলন অধিক কেনেকৈ ধৰিব, তাৰ কাৰণে কি কি মেডিচিন দিব লাগিব, কি দানা, কি পয়জন, কি ইত্যাদি এটসেট্ৰা সবখিনি কথা আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো ইয়াৰ লগতে লেচাৰামা খেতি কৰিছে ভাল কথা, ইয়াৰ লগতে আপোনালোকে দুটা খেতি একেলগে কৰিব পাৰিব। ইফালে লেচাৰামা আপোনালোকৰ ধৰক অলপ কেইদিনতে বিকা আৰম্ভ হৈ যায়, ধৰক 30 পৰা 35 দিনৰ ভিতৰতে কিন্তু লেচাৰামা গছত লেচাৰা লাগিবলৈ আৰম্ভ হয় বা ডাংবডি লাগিবলৈ আৰম্ভ কৰে। কিন্তু কথা হ'ল কি ইয়াৰ লগতে আপোনালোকে পানীলাও দিব পাৰিব। মই যিটো পানীলাওৰ গুটি ইয়াত দিছে সেই কথাটো আপোনালোকক কৈ আছোঁ। গুটিটোৰ নাম কি আছিল? ৰাজশ্ৰী, গ্ৰীণ চিডৰ ৰাজশ্ৰী। আপোনালোকে বৰ্ষা সময়ত যদি আপোনালোকে লেচাৰামা খেতি কৰে তেনেহ'লে কোনটো গুটি আপোনালোকে দিব খেতিত? সেই সময়ত বা বৰ্ষা জুলাই আগষ্ট এই মাহত যদি আপোনালোকে লেচাৰামা খেতি কৰে তেনেহ'লে গ্ৰীণ থাণ্ডাৰ এইটো গুটি আপোনালোকে যদি খেতিত দিয়ে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আপোনালোকে আশা কৰিব পাৰিব। আৰু যদি লাও গুটি লগাব বিচাৰিছে তেনেহ'লে আপোনালোকে গ্ৰীণ চিডৰ ৰাজশ্ৰী এইটো আপোনালোকে গুটি আপোনালোকৰ খেতিত দিব। আৰু যদি আপোনালোকে ভোল খেতি লগাব বিচাৰিছে, ভোল খেতিত ভোলৰ গুটি বা ভোলৰ চাং দিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ভোলৰ গুটি যিটো শিবা আছে সেইটো আপোনালোকে লগাব। তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন হিচাপে আছে বা নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো দেৰি নকৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ লগত বন্ধুত্ব হৈ যাওক। আজি মই এইটো ভিডিঅ'ৰ মাজেদি আপোনালোকক মই খেতি কৰাৰ পদ্ধতি আজি A to Z শিকাই দিম। মই প্ৰথমতে আপোনালোকক কৈছোঁ এনেকুৱা ধৰণৰ লেচাৰামা খেতি কৰিবলৈ হ'লে ওখ এঢলীয়া আৰু অম্লতা হিউমাছযুক্ত মাটি হ'লে আপোনালোকৰ খেতিৰ বাবে বৰ উপযোগী। আৰু যাতে পানী জমা নহয় ওখ মাটি এঢলীয়া মাটি হ'লে আটাইতকৈ ভাল। এতিয়া কথা হ'ল এই গুটি যে আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিলে, গুটিৰ নামটো অলৰেডি আপোনালোকক কৈয়ে দিলোঁ। লগালে গুটি লগোৱাৰ পদ্ধতি হাল মাৰিব, হাল মৰাৰ সময়তে আপোনালোকে বিঘাই প্ৰতি 5 কিলোকৈ আপোনালোকে চূণ বা লিকুইড সিঁচিব। যদি আপোনালোকে চূণ সিঁচে ডাইৰেক্টলি চূণ সিঁচক, আৰু যদি ভাবিছে লিকুইড সিঁচিম তেনেহ'লে ইউৰিয়া সাৰৰ লগত লিকুইড আপোনালোকৰ খেতিত দিব পাৰিব। তো দিয়া হ'ল, হাল মাৰিলে মৱালে, হাল মাৰি মৱাই ধুনীয়াকৈ মাটি সমান কৰিলে, সমান কৰি কিনে আপোনালোকে কি কৰিব লাগিব? লগোৱাৰ কাৰণে পদ্ধতি আৰম্ভ কৰিব লাগিব। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব আপোনালোকে অলৰেডি 1 ফুট বা 1 হাতো দিব পাৰিব। আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব অলৰেডি আপোনালোকে 2 হাত দিব। আৰু যদি এইটো সময়ত আপোনালোকে তিতা কেৰেলাৰ খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ইউনাইটেড কোম্পানীৰ টিন তিতা কেৰেলা আপোনালোকে গুটি আপোনালোকৰ খেতিত দিব। তো লগোৱাৰ পদ্ধতিটো মই আপোনালোকক অলপ আগতে কৈ দিলোঁ। এয়া চাওক, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত দিয়া হৈছে আৰু এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 1 ফুট 18 ইঞ্চিমান দিলেই হ'ব। তো কথা হ'ল এতিয়া এটা কথা আপোনালোকক অৱগত কৰাম যে এই লেচাৰামা খেতিত লেচাৰামাহৰ গছবিলাক অতি সোনকালে কিন্তু গছত ফলন আহি যায়। সেইকাৰণে আপোনালোকে গোবৰ সাৰ, তাৰপিছত ৰাসায়নিক সাৰ, জৈৱিক সাৰ, কেঁচু সাৰ, পচন সাৰ এইবিলাক আপোনালোকে আগতীয়াকৈ দি শেষ কৰিব লাগিব। 30-32 দিনৰ পৰা আপোনালোকৰ খেতিত আপোনালোকে লেচাৰামা অলৰেডি উঠাব পাৰিব। এই গ্ৰীণ থাণ্ডাৰ যিটো আপোনালোকক কৈলোঁ, এইটো ভিডিঅ'ৰ মাজতে মই গুটিৰ নামটো ক'লোঁ। এই গুটিটো আপোনালোকৰ খেতিত যদি দিয়ে তেনেহ'লে আপোনালোকে গ্ৰীণ থাণ্ডাৰ যে লগাব 30 পৰা 35 দিনৰ ভিতৰতে বা 32 দিনৰ ভিতৰতে আপোনালোকে গছৰ পৰা ফলন ছিঙি আপোনালোকে বজাৰলৈ বিকিব পাৰিব। নিশ্চয় বুজি পাইছে বা বুজাব পাৰিছোঁ। এতিয়া লগোৱা হ'ল, গছ গজালি মেলিল, গছৰ বয়স 15 পৰা 20 দিন হ'ল। এনেকুৱা ধৰণৰ গছবিলাক হৈছে চাওক, খেতিয়কে কি ধুনীয়াকৈ চাফা কৰিছে, খেতিত উন্নত ধৰণৰ সাৰবিলাক সিঁচিছে।
গোবৰ সাৰটো অকণমান বেছিকৈ খটাব আৰু এইটো সময়ত যিটো এইটো সময়ত যে মই গছবিলাক দেখুৱাই আছোঁ এইটো সময়ত আপোনালোকে খেতিত অলপ জৈৱিক আৰু ৰাসায়নিক সাৰ অলপ বেছিকৈ খটিয়াব লাগিব। বেছিকৈ খটালে কি হয় গছত যথেষ্ট পৰিমাণে ফলন আহি যায়। এতিয়া আলোচনা কৰিম খেতিত গছৰ পাতবিলাক হঠাতে হালধীয়া হৈ পৰে আৰু পাতবিলাক কেঁচুৰি মাৰি দিয়ে। তো হঠাতে হালধীয়া হৈ যায় এইটো আপোনালোকে কি কৰিব লাগিব লখন্তি স্প্ৰে কৰিব। এইটো ফাংগিচাইডৰ কাৰণে হয় আৰু যদি হালধীয়া ফাংগিচাইডৰ কাৰণে আপোনালোকে একেবাৰে কম দামৰ ঔষধ এটা আছে সেইটো হ'ল মক্সিমেট আৰু এটা কম দামৰ ঔষধ আছে সেইটো হ'ল ঔষধটোৰ নাম এটা হ'ল মক্সিমেট এটা হ'ল লখন্দি। এইবিলাক কিন্তু মই ফাংগিচাইডৰ ঔষধ কৈ আছোঁ চাইমক্স আৰু এটা ঔষধৰ নাম হ'ল চাইজক্স। এতিয়া আপোনালোকৰ উৰণীয়া পোকৰ কাৰণে ৰিলিক বাচ্চা ইকা আৰু দাহাত তো আপোনালোকে দাহাটো স্প্ৰে কৰিব পাৰিব যদি আপোনালোকৰ পাতত কেঁচুৰি পাইছে আৰু যদি কেঁচুৰি পোৱা নাই কেৱল পুৰণীয়া পোক বগা মাছিবিলাক ডিষ্টাৰ্ব কৰি আছে ইকা দিলে আপোনালোকৰ খেতিত 100% ছাকচেছ হ'ব পাৰিব। এতিয়া আলোচনা কৰিম খেতিত দানাবিলাক কি দিয়া যায় আৰু যদি আপোনালোকৰ পাতবিলাকৰ কেঁচুৰি এৰাব পৰা নাই তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক A to Z যোগান ধৰিবৰ কাৰণে আগ্ৰহী হ'ম। এইটো কেঁচুৰি যেনেকুৱা ধৰণৰ পাতবিলাক কেঁচুৰি নাথাকক জলকীয়া খেতিয়ে হওক ভেন্দি খেতিয়ে হওক লেচেৰামাহ খেতি দাংবডি খেতি বেঙেনা খেতি এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতিবিলাকৰ যদি পাতবিলাক কেঁচুৰি মাৰি দিছে বা কেঁকুৰি গৈছে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি আপোনালোকে গ্ৰাছিয়া স্প্ৰে কৰিব। এই গ্ৰাছিয়া ঔষধৰ লগত আৰু এটা পাউডাৰ ঔষধ মই দি দিম সেইটো হ'ল ডাষ্টাৰ। এইটো মিলাই যদি আপোনালোকে দিব পাৰে তেনেহ'লে আপোনালোকৰ গছবিলাকত কোনো ধৰণৰ কেঁচুৰি বেমাৰ বা কেঁকুৰি বেমাৰ নাথাকিব। তাৰ কাৰণে মই আপোনালোকক কৈছোঁ কোম্পানীৰ নাম কৈ দিছোঁ গ্ৰাছিয়া। ইয়াৰ কোম্পানীৰ নাম হ'ল গডৰেজ এগ্ৰোভেট কোম্পানী। এই কোম্পানীৰ ঔষধবিলাক আপোনালোকে য'তেই পাব আপোনালোকে কিনে কেৱল মই কেঁচুৰি মাৰা ঔষধ বা ইনচেক্টিচাইড এইটোৰ কাৰণে কোৱা নাই ফাংগিচাইডৰ কাৰণে ইয়াৰ ঔষধবিলাক ভাল গডৰেজ এগ্ৰোভেট কোম্পানী। আৰু এটা ঔষধ আছে এইটো হ'ল চিমোডিছ। এইটো কিন্তু বগা মাছি নাযায় সেইকাৰণে আপোনালোকক দিবৰ কাৰণে কোৱা নাই কিন্তু চিমোডিছ জলকীয়া খেতিৰ বাবে ভাল তাৰপিছত বেঙেনা খেতিৰ বাবে ভাল কিন্তু লেচেৰামাহ খেতিৰ কাৰণে ধৰক বগা মাছি ডিষ্টাৰ্ব কৰি থাকে একদম কোমল পাতবিলাক আগবিলাক একদম লেহেমীয়া সেইকাৰণে আপোনালোকে গ্ৰাছিয়া দিব গডৰেজ এগ্ৰোভেট কোম্পানীৰ ঔষধ ডাষ্টাৰ্ট মিলাই দি দিব আপোনালোকৰ খেতি একদম পূৰা চিকচিকীয়া হৈ থাকিব। বিঘাই প্ৰতি আপোনালোকে ফলন উঠাব পাৰিব 3 পৰা 4 কুইণ্টেলকৈ এদিন দুদিন পিছে আপোনালোকে উঠাব পাৰিব। এতিয়া আলোচনা কৰিম দানাবিলাক কি দিব। দানা আপোনালোকে ইউৰিয়া সাৰৰ লগত পিকআপ দিব তাৰপিছত ৰটেক্স আছে হোমিপ্ৰ তাৰপিছত স্পাৰ্কাৰ জিয়াৰ তাৰপিছত চাই পাৱাৰ প্লাছ জিয়াৰ নেনো জিয়াৰ নেট্ৰোপালছ এইবিলাক কিন্তু উন্নত ধৰণৰ দানা জিভা এইবিলাক উন্নত ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত আপোনালোকে দিব পাৰে তো আপোনালোকৰ খেতিৰ পৰা যথেষ্ট পৰিমাণ আপোনালোকে ফলন আশা কৰিব পাৰিব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া থুলমূলভাৱে অকণমান লাও খেতিৰ কথা আলোচনা কৰিবলৈ গৈ আছোঁ। লাও গছবিলাকো যদি আপোনালোকক দেখুৱাইছোঁ তো লাও গছ এইটো সময়ত তাৰমানে জুলাই আগষ্ট এই 2 মাহৰ ভিতৰত যদি আপোনালোকে লাওৰ গুটি খেতিত দিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ৰাজশ্ৰী গ্ৰীজ চিডৰ এই লাওৰ গুটি আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। লাও ধৰক 2 পৰা 2.5 মাহৰ ভিতৰত আপোনালোকৰ গছত লাও লাগিব। ইফালে ধৰক 35 দিনত লেচেৰামাহ বিকা আৰম্ভ হ'ল লেচেৰামাহ বিকা শেষ হ'ল ইফালে গছ চাং পালেগৈ লাও গছত আপোনালোকক মই যিকেইটা দানাৰ কথা কৈছোঁ সেইকেইটা আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এটা কথা কৈছোঁ লাও গছত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। যথেষ্ট ফলন ধৰাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব যাতে গছৰ গুৰিত আপোনালোকে পইণ্ট আকাৰে সাৰবিলাক দি দিয়ে আৰু দানাবিলাক দি দিয়ে। লাও খেতিত ডাইৰেক্টলি গোটেই খেতিত সিঁচাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে লাও গছবিলাকত পইণ্ট আকাৰে সাৰ দিব চাৰিওফালে ৰাউণ্ড কৰি গাঁত খান্দি তাত সাৰ দি ঢাকি দিব তেনেহ'লে আপোনালোকৰ খেতিত লাওৰ প্ৰডাকশ্যন অট'মেটিকেলি বাঢ়ি যাব। তো বন্ধুসকল মই যিখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিছোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় কথাখিনি মোৰ বুজিব পাৰিছে বা নিশ্চয় বুজাব পাৰিছোঁ। এনেকুৱা পদ্ধতিমতে আপোনালোকে খেতি কৰক সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আকৌ লগ পাম। ধন্যবাদ।